খুব ধুনীয়াকৈ ফুলেৰে সজাই থৈছে এটা ভাল লগা পৰিবেশ ইয়াত দেখিবলৈ পালো আৰু আগবাঢ়ি গৈ এজনক সুধিলো আসলতে ইয়াত কি হৈ আছে তেখেতে ক'লে ইয়াত অখণ্ড ভাগৱত পাঠ আৰম্ভ হৈছে ভাগৱত বুলি ক'লে আমি আসলতে পৰিধান অলপ বেলেগকৈ কৰোঁ আৰু মই তেনে ধৰণৰ পৰিধানো কৰা নাই মই তেওঁলোকক সুধিলো যে মই এনেকে বাৰু ভিতৰলৈ সোমাই যাব পাৰোনে আৰু লগত মোৰ ষ্টলাৰখনো আছে তেওঁলোকে ক'লে নিশ্চয় নিশ্চয় আপুনি সোমাই যাওক আপোনাৰ অন্তৰত ভক্তিভাৱ আছে আপুনি সোমাই যাওক মনটো মোৰ খুব ভাল লাগি গ'ল অকণমান আগুৱাই মই এই অনুষ্ঠানটোৰ বিষয়ে জানিব বিচাৰিলো आप बताइए इस प्रोग्राम के बारे में कुछ बता दीजिएगा Yes, of course. We are coming here from 30 years and very good program. We have received a lot, benefited a lot, and day by day more and more people are coming and we enjoy. And they say the satsang is done very well organized. What else? Okay. Thank you. Okay, thank you. Day by day, so many programs will be very well. Birthdays, Krishna birthday, wedding, Golden Parvat, Sudama, ইয়াত এতিয়া এটা শান্ত পৰিবেশ আসলতে আজিৰ দিনটোৰ ভাগৱত পাঠৰ অন্ত পৰিছে তেওঁলোকৰ আদৰ সাদৰ পাই মই সঁচাকৈ আনন্দিত হৈ পৰিছো দুজন তিনিজনে মোক আহি প্ৰসাদ দিছেহি আগলৈ মোক মাতি নিছে আহক আহক আপুনি কি ভিডিঅ' কৰিব বিচাৰিছে তেখেতসকলে মোক কৈছে যে অহা কালিৰ পৰা ভাগৱত পাঠৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ বেলেগ বেলেগ অনুষ্ঠান হ'ব আৰু এই সমূহ অনুষ্ঠানতে আপোনাক নিমন্ত্ৰণ জনাইছো আপুনি নহাকে নাথাকিব কিন্তু আহিবই ইয়াত বহুত ডাঙৰ ডাঙৰ গুৰুসকল আহিছে আৰু এই সকলৰ তুলনাত মই যে কোট মই ভাবিয়ে আচৰিত পাইছো আৰু তেওঁলোকে মোক ইমান আদৰ সাদৰ কৰিছে কিয় মই হেতু আচৰিত পাইছো আৰু এয়া চাওকচোন এখন ফটো আছে তাৰ ওচৰতে মোৰ অনুমান হৈছে যে তেখেতসকলে পৰিধান কৰা বিভিন্ন ধৰণৰ সামগ্ৰী আছে এইখিনিৰ বিষয়ে মই একো অনুমান কৰিব পৰা নাই আজি যেহেতু একেবাৰে কম সময়ৰ কাৰণে আৰু অনুষ্ঠান সামৰণিতে মই আহিলো সেইবাবে মই একো বুজিবও পৰা নাই আৰু মই চেষ্টা কৰিম আকৌ আহি পেলাই এইখিনি জানিবলৈ আৰু আপোনালোককো জনাবলৈ মোৰ দৰে আপোনালোকৰ মনলৈকো যদি ভক্তিভাৱ আহিছে তেতিয়াহ'লে অন্তৰে এটা সেৱা জনাব নিশ্চয় মনোকামনা পূৰ্ণ হ'ব